আছোঁ এনে নহয়। আমাৰ আহোমসকলে এই গাহৰি আৰু সাজ খাই 600 বছৰ ৰাজত্ব কৰি অসমত এটা জনগাঁথনি, এটা শক্তিশালী এটা অসমীয়া জাতি হিচাপে পৰিচয় দিছে। গতিকে এইটোৰ ওপৰতে আপোনাসকলে গুৰুত্ব দিব। মই অনুৰোধ জনাইছোঁ, আজি কেন্দ্ৰীয়ভাৱে টাইপাই কেন্দ্ৰীয় সমিতিয়ে ইয়াত এখন শক্তিশালীভাৱে এটা সাংগঠনিক এটা শক্তিশালী ভেটি তৈয়াৰ কৰিছে। আমি আশা ৰাখিছোঁ যে ভৱিষ্যতে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে আৰু শক্তিশালী হওক। এনেধৰণে সমন্বয় সম্প্ৰীতিৰ জৰিয়তে সকলো সম্প্ৰদায়কে একগোট কৰিব পৰাকৈ এনেধৰণে আদৰ্শমূলক আমাৰ মেডাম মেফি যাতে অনুষ্ঠান কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সদৌ শেষত কিন্তু এটা কথা আকৌ কৈ যাওঁ যে সেই ৰাইজ, সেই আমাৰ জ্ঞাতিবৰ্গ, আপোনাসকলে চাব যে বৰ্তমান অসমত নতুন প্ৰজন্মই বিশেষভাৱে আমাৰ চৰিত্ৰৰ স্খলন ঘটিছে। যেতিয়াই আমাৰ চৰিত্ৰ স্খলন ঘটিব তেতিয়াহ'লে ভৱিষ্যতে আমি সুস্থ সবল এজন নাগৰিক হ'ব নোৱাৰিম। সেয়া হ'ল অসমত বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্যই গ্ৰাস কৰিছে। আমাৰ নতুন প্ৰজন্মই নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ লৈছে। গতিকে মই আপোনাসকলক অনুৰোধ জনাইছোঁ, আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ এইটো লক্ষ্য